আজি মই তোমালোকক অপজিট অৰ্থ শিকাম দেই। অপজিট মানে বিপৰীত অৰ্থ। তে প্ৰথমে এইটো ৱৰ্ড মানে শব্দটো দিম, তাৰপিছত অৰ্থ ইয়াতে অসমীয়াত অৰ্থ বুজাম আৰু অপজিট শিকাম। অপজিট মানে এণ্টনাইম বুলিও কোৱা হয় আৰু ইয়াৰ অৰ্থটো মই ইফালে ইয়াত দিম দেই। তে আৰম্ভ কৰিছোঁ। তোমালোকে সাজু হৈ লোৱা নিজৰ নিজৰ বহি লৈ আৰু ইয়াৰ পৰা চাই লিখি ল'বা। তে মই প্ৰথমে দিছোঁ চোৱা। প্ৰথম ৱৰ্ড দিছোঁ এৰেষ্ট। এৰেষ্টৰ অসমীয়া অৰ্থ হ'লগৈ বন্দী, যেনে কাৰোবাক এৰেষ্ট কৰা পুলিচে কয় তাকে। বুজি পালানে? তাৰপিছত ইয়াৰ অপজিট অৰ্থ হ'ল ফ্ৰী। তাৰ অসমীয়া অৰ্থ হ'ল মুক্ত। বুজি পাইছা? এৰেষ্ট ফ্ৰী। তাৰপিছত দিছোঁ চোৱা নেভাৰ। নেভাৰ মানে অসমীয়া অৰ্থ হ'ল কেতিয়াও নহয় আৰু তাৰ অপজিট বা বিপৰীত অৰ্থ হ'ল এলৱেজ। তাক অসমীয়া অৰ্থ হ'ল প্ৰতিদিন হোৱা, যিকোনো বস্তু প্ৰতিদিন হোৱাকে এলৱেজ বুলি কোৱা হয়। ইয়াৰ পাছত আকৌ দিছোঁ চোৱা এনিমেল। এনিমেল মানে অসমীয়াত কি হ'ব? জীৱ জন্তু। জন্তু তোমালোকে চিনি পোৱা নিশ্চয়। আৰু তাৰ অপজিট বা বিপৰীত অৰ্থ হ'ল হামেন, যাক মানুহ বা মানৱ বুলি কোৱা হয় দেই। এইবিলাক সৰু সৰু শব্দ তোমালোকে জানিবা। তাৰপিছত দিছোঁ চোৱা এনচিয়েণ্ট। এনচিয়েণ্ট মানে হ'লগৈ পৌৰাণিক আৰু তাৰ অপজিট বা বিপৰীত অৰ্থ হ'ল কি? মডাৰ্ণ, যাক অসমীয়াত কোৱা হয় আধুনিক। আধুনিক তোমালোকেতো জানাই, নিশ্চয় পাইছা কিতাপত। তাৰপিছত আকৌ দিছোঁ চোৱা বৰ। বৰ মানে অসমীয়াত কি কোৱা হ'ব? আমনি। যেনে আমাৰ এলাহ লাগে, আমনি লাগে যে, তাকে কোৱা হয়। তাৰ অপজিট অৰ্থ হ'ল এমছ। এমছ মানে তাক কি কোৱা হয়? মনোৰঞ্জন। মনোৰঞ্জন মানে ফূৰ্তি কৰা খুব বেছি, তাকে কোৱা হয় দেই। তোমালোকে শব্দ অৰ্থও শিকি ল'বা আৰু তাৰ বিপৰীত অৰ্থও শিকা। দুটা একেলগে শিকা দেই। নিজৰ নিজৰ বহীত লিখি কিনি শিকি ল'বা। ইয়াৰ পিছত মই আকৌ দিছোঁ চোৱা ডেভিল। ডেভিলৰ অসমীয়া অৰ্থ হ'ল অসুৰ বা ৰাক্ষস। আমি যে টিভিত দেখা পাওঁ চিৰিয়েলত, সেইবোৰ। তাৰ বিপৰীত অৰ্থ হ'লগৈ এংগেল। এংগেল মানে পৰী বা ভগৱান, তাকে বুজোৱা হয়। বুজি পালা? ইয়াৰ পাছত আকৌ এটা দি দিওঁ, তাৰপিছত আকৌ নেক্সট পেজত যামগৈ দেই। তেতিয়া মই আকৌ এটা দি দিছোঁ ইয়াত চোৱা। কি দিম এতিয়া? দি দিছোঁ মই চোৱা এনয়। এনয় মানে অসমীয়াত কি কোৱা হ'ব? বিৰক্ত কৰা। যেনে কাৰোবাক বিৰক্ত কৰা, তাকে কোৱা হয়। তাৰ বিপৰীত অৰ্থ হ'লগৈ মানে সন্তুষ্ট হোৱা। বুজি পালানে? তোমালোকে এইকেইটা গোটেইখিনি নিজৰ নিজৰ বহীত লিখি ল'বা আৰু তাৰ পৰা শিকি ল'বা। আকৌ মই দিছোঁ চোৱা নেক্সট পেজত আৰ্জু। আৰ্জুৰ অসমীয়া অৰ্থ কি হ'ব? তৰ্ক বা গোচৰ। তাৰ বিপৰীত অৰ্থ কি হ'ব ইংৰাজীত? এগ্ৰী। যেনে আমি কওঁ নহয় এগ্ৰিমেণ্ট কৰা, তাৰ অসমীয়াত কি কোৱা হ'ব? সহমত। বুজি পালানে? অসমীয়াটো অৰ্থটো শিকিবা। আৰু তাৰপাছত দিছোঁ চোৱা কুৱেশ্যন। কুৱেশ্যন মানে তোমালোকে চবেই জানা, তথাপিও দি দিছোঁ মই। কুৱেশ্যন মানে অসমীয়াত প্ৰশ্ন আৰু ইয়াৰ বিপৰীত অৰ্থ বা অপজিট কি কোৱা হ'ব? এনচাৰ। যেনে অসমীয়াত কি কোৱা হ'ব? উত্তৰ। বুজি পালা? ইয়াৰ পাছত আকৌ দিম এনচাৰ। বুজি পালানে? এনচাৰ আকৌ দিম চোৱা। এনচাৰৰ অৰ্থ হ'ল তোমালোকে জানাই উত্তৰ, কিন্তু ইয়াত বিপৰীত অৰ্থ কি হ'ব? আস্ক। এতিয়া বুজি পালানে? গোটেইকেইটা মিলাই কিনি তোমালোকে চাই ল'বা। আৰু আস্ক মানে অসমীয়াত কোৱা হ'ব সোধা। যেনে কিবা এটা বস্তু সোধাচোন, তাকে কোৱা হয়। বুজি পাইছানে? ইয়াৰ পিছত দিছোঁ আকৌ চোৱা এণ্টনাইম। এণ্টনাইম মানে অপজিট দেই, যাক বিপৰীত বুলি কোৱা হয়। আৰু ইয়াৰ বিপৰীত অৰ্থ কি হ'ব? এননাইম, যাক অসমীয়াত সমাৰ্থক বুলি কোৱা হয়। তোমালোকে এতিয়া নিজৰ বহীত লিখিলো আৰু পাছত নিজে চিন্তা কৰি চাবা কোনটো কেনেকৈ হ'ল দেই। তাৰপিছত দিছোঁ মই আকৌ চোৱা এৰাইভ। এৰাইভ মানে অসমীয়াত কি কোৱা হ'ব? আগমন। আগমন মানে আহা আৰু ইয়াৰ বিপৰীত অৰ্থ হ'লগৈ ডিপাৰ্ট, মানে প্ৰস্থান মানে যোৱা। বুজি পালানে? বাহিৰত যোৱা, তাকে বুজায়। ইয়াৰ পাছত মই আকৌ দিছোঁ চোৱা শ্লিপ। শ্লিপ মানে অসমীয়াত কি কোৱা হ'ব? টোপনি আৰু তাৰ বিপৰীত বা অপজিট অৰ্থ কি হ'ব? এৱাক, যাক অসমীয়াত কোৱা হয় সাৰ পোৱা। এতিয়া বুজি পালানে? তাৰপিছত মই নেক্সট পেজত গুচি যাম। আকৌ চোৱা এটেক। এটেকৰ অসমীয়া অৰ্থ কি হ'ব? আক্ৰমণ আৰু তাৰ বিপৰীত অৰ্থ হ'ব ডিফেন্স, যাক কি কোৱা হ'ব? প্ৰতিৰক্ষা। যেনে কোনোবাই নিজকে ৰক্ষা কৰা, তাকে কোৱা হ'ব। আক্ৰমণ কাৰণে কাৰোবাক আমি কওঁ নহয় আটক কৰা, আক্ৰমণ কৰা, তাকে বুজায়। বুজি পালানে? ইয়াৰ পাছত আকৌ দিছোঁ চোৱা আউফুল। আউফুল মানে কি? ভয়াৱহ আৰু তাৰ বিপৰীত অৰ্থ কি হ'ব?
নাইচ যেনে নাইচৰ অসমীয়া কি কোৱা হ'ব অসমীয়াত বঢ়িয়া বুজি পালানে তোমালোকে নিজৰ বহীত লিখি কিনি পাছত শিকিবা দেই এতিয়া লিখি লোৱা তাৰপিছত দিছো চোৱা বেক বেক মানে অসমীয়াত কোৱা হ'ব পিছফালে আৰু তাৰ বিপৰীত অৰ্থ হ'ব ইন ফ্ৰণ্ট যাক অসমীয়াত কোৱা হ'ব সন্মুখত এইটোতো তোমালোকে জানাই কিন্তু তাৰ বিপৰীত অৰ্থটোহে তোমালোকে জনাটো দৰকাৰ বুজি পাইছানে ইয়াৰ পাছত আকৌ দিছো চোৱা ফ্লোৰ ফ্লোৰ মানে তোমালোকে সবেই জানা চাগে মজিয়া আৰু তাৰ বিপৰীত অৰ্থ কি হ'ব সেলিং যাক আমি সিলিং বুলি কওঁ ঘৰৰ ছাদ অসমীয়াত তাক ছাদ বুলিয়ে কোৱা হয় দেই বুজি পালানে তাৰ পাছত আকৌ দিছো চোৱা টপ টপৰ অসমীয়াত কি কোৱা হ'ব অসমীয়াত ওপৰ আৰু বিপৰীত অৰ্থ হ'লগৈ বটম বটম মানে তল বুজি পালানে তাৰ পাছত আকৌ কেইটামান শব্দ অৰ্থ দি দিও চাই লোৱা বেট বেট মানে অসমীয়াত কি কোৱা হ'ব বেয়া আৰু তাৰ বিপৰীত অৰ্থ হ'লগৈ গুড গুড মানে ভাল বুজি পালানে তোমালোকে এতিয়া তাৰ পাছত মই আকৌ এটা শব্দ ইয়াত দিব পাৰিম পেজ অলপ খালী আছে দিলো দেই চোৱা গাৰ্ল গাৰ্লক কি বুলি কোৱা হয় ছোৱালী তোমালোকে জানাই তাৰ বিপৰীত অৰ্থ কি হ'ব বয় তাক কি কোৱা হ'ব ল'ৰা বুজিছানে ভিডিঅ'ৰ মাজত মই তোমালোকক এটা কথা জনাও যে আজি প্ৰায় 4 বছৰ হৈ গ'ল মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছো বহুত কষ্ট কৰি কিনি ভিডিঅ' বনাই আছো কিন্তু মোৰ এই আছামিজ স্কুল চেনেলটো এতিয়ালৈকে মনিটাইজ হোৱা নাই গতিকে তোমালোকক মই এটাই ৰিকুৱেষ্ট যে তোমালোকে যদি আগলৈ আৰু মোৰ ভিডিঅ' চাব বিচৰা তেন্তে তোমালোকৰ সকলো লগৰীয়াক মোৰ এই ভিডিঅ' শ্বেয়াৰ কৰি দিবা বুজিছানে নহ'লে মই আৰু আজি এই বছৰৰ ডিসেম্বৰ মাহৰ ভিতৰত যদি মোৰ চেনেলটো মনিটাইজ নহয় তেতিয়াহ'লে মই আৰু ভিডিঅ' নবনাও বুলি ভাবি আছো গতিকে তোমালোকক এটাই ৰিকুৱেষ্ট যে তোমালোকে সকলো লগৰীয়াক মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা শ্বেয়াৰ কৰিবলৈ যদি নজনা তেন্তে মই তোমালোকক শিকাই আছো কেনেদৰে শ্বেয়াৰ কৰে দেই ভিডিঅ'বোৰ মোৰ ভিডিঅ' চাই কিনি ভাল লাগে নাই তোমালোকক যদি ভাল লাগে তেতিয়াহে তোমালোকে আৰু তোমালোকৰ লগৰীয়াবোৰকো ক'বা যে মোৰ ভিডিঅ' চাবলৈ দেই নহ'লে আৰু বেকাৰ মই এনে কষ্ট কৰি আছো তোমালোকৰ কাৰণে ভাবি আছো আৰু নবনাও নেকি মনিটাইজ নহয় এতিয়া চাই লোৱা মই কেনেদৰে শ্বেয়াৰ কৰে তাকে মই শিকাই আছো দেই চোৱা ধৰা মোৰ চেনেলটো তোমালোকে চাইছা ভিডিঅ'টো ওপেন কৰিছা এতিয়া চোৱা এই ভিডিঅ'ৰ তলত চোৱা শ্বেয়াৰ এটা লিখা আছে ইয়াত ক্লিক কৰিবা দেই ইয়াত মাৰাৰ পিছত তোমালোকক দেখুৱাব এনেকুৱা হোৱাটছআপ আৰু কিবা কিবি দেখুৱাব তোমালোকে এই হোৱাটছআপত ক্লিক কৰি দিবা তাৰ পাছত হোৱাটছআপত ক্লিক কৰাৰ পিছত অলপ পাছত এনেকুৱা এটা পাৰ্ট ওপেন হ'ব তাতে এই যাক তোমালোকে শ্বেয়াৰ কৰিব বিচাৰা সকলোখিনি ক্লিক কৰি দিবা এটা এটাকৈ কৰিলে হ'ব তাৰপিছত এই তলত যেন থাকে এনেকৈ কাৰ এটা তাতে মই ৰঙা আখৰেৰে দেখুৱাই দিছো তাতে ক্লিক কৰিবা তাৰপিছত এইটো আকৌ দি আছে তলত চোৱা মই গোলকৈ ৰঙাকৈ চিন দিছো তাতে ক্লিক কৰি দিবা বাস শ্বেয়াৰ হৈ যাব বুজি পালানে এতিয়া আকৌ বাকি ৰৈ যোৱা অপজিট অৰ্থবোৰ শিকা দেই আৰম্ভ কৰিছো চোৱা আকৌ দিছো চোৱা ব্ৰেক ব্ৰেক মানে তোমালোকে জানা চাগে কিছুমানে ভঙা তাৰ বিপৰীত অৰ্থ কি হ'ব ফিক্স যাক অসমীয়াত কি কোৱা হ'ব ঠিক কৰা ভঙা আৰু তাৰ বিপৰীত অৰ্থ ঠিক কৰা আৰু ইংৰাজীত ব্ৰেক আৰু ফিক্স তোমালোকে দুটা ভাষা একেলগে শিকা দেই তাৰ পিছত দিছো চোৱা কেচ কেচ মানে কি অসমীয়াত ধৰা আৰু তাৰ বিপৰীত অৰ্থ কি হ'ব মিছ যেনে এৰি দিয়া ধৰা এৰি দিয়া কেচ মিছ বুজি পালানে তোমালোকে তাৰ পিছত দিছো এনিমি এনি মানে কি শত্ৰু আৰু কি হ'ব বিপৰীত অৰ্থ ফ্ৰেণ্ড যাক কোৱা হয় বন্ধু যেনে এনিমি ফ্ৰেণ্ড শত্ৰু বন্ধু বুজি পালানে তোমালোকে আচ্ছা তাৰ পাছত দিছো চোৱা লাভ লাভ মানে কি জানানে মৰম যেনে ভাল পোৱা মৰম কৰা তাকে বুজায় আৰু তাৰ বিপৰীত অৰ্থ কি হ'ব হেট মানে ঘৃণা কৰা বুজি পালানে ইয়াৰ পাছত আকৌ দি দিছো চোৱা অট মানে অস্বাভাৱিক আৰু তাৰ বিপৰীত অৰ্থ কি হ'ব নৰ্মেল যেনে স্বাভাৱিক এতিয়া বুজি পালানে তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক হিন্দীত শিকাম দেই আৰু যদি এই ভিডিঅ'ৰ পৰা তোমালোকে কিবা সুধিব লগা আছে তেন্তে মোক কমেন্ট কৰি সুধিবা যি বস্তু নোৱাৰা মোক সুধিবা দেই আজি মানে সামৰি মাৰিলো দেই